Hello students, good evening all. So last classত মই লেন্সৰ যিখিনি ইমেজ আঁকিবলৈ আছিলে গোটেইখিনি তোমালোকক শিকাই দিলোঁ। আজি লেন্সৰ লগত জড়িত যিখিনি মেথছ আছে সো সেইখিনি আমি আজি ডিছকাছ কৰিম। অ'কে, লেন্স নিউমাৰিকেলছখিনি আমি ডিছকাছ কৰিম আজি। লেন্সৰ যিখিনি মেথছ আছে সেইখিনি। অ'কে, চ' চেপ্টাৰটো তাৰ যিখিনি মেথছ আছে সেইখিনি বিশেষ কোনো ডিফাৰেঞ্চ নাই। আগত যিখিনি আমি দাপোনৰ অংক আমি শিকিলোঁ সেইখিনি একে টাইপৰে আছে, ঠিক আছে। তাত কিছুমান সৰু সৰু কিছুমান চেঞ্জেছ আছে, চ' সেইখিনি আমি শিকি ল'লে হৈ যাব। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যন এটা মই নিজে লিখি লৈছোঁ, সেইটো থ্ৰু দি মই তোমালোকক ভালদৰে শিকাই দিম। তাৰপিছত যিখিনি মেথছ আছে আৰু আজি আৰু নেক্সট ডে ক্লাছত মই এইটো চেপ্টাৰ 10টো গোটেইখিনি শেষ কৰি দিম। আৰু নতুন চেপ্টাৰ মই কি ষ্টাৰ্ট কৰিম সেইটো মই কাইলৈ ক'ম। অ'কে অ'কে, চ' কুৱেশ্যনটো মই লিখিছোঁ, 4 চেণ্টিমিটাৰ। কোনোবা যদি বুজি নোপোৱা মোক হোৱাটছআপত মেছেজ কৰিবা, ঠিক আছে। চাইটো কি লিখিছিলে কুৱেশ্যনটো মই হেৰি কৰিব নোৱাৰিলোঁ বুলি। চ' 4 চেণ্টিমিটাৰ উচ্চতাৰ এটা লক্ষ্য বস্তু, ঠিক আছে। এটা উত্তল দাপোনৰ পৰা 30 চেণ্টিমিটাৰ আঁতৰত ৰখা হ'ল বা ৰখা হৈছে। অ'কে, আৰু ইয়াৰ ফ'কাছ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ। অ'কে, চ' প্ৰতিবিম্বৰ, মই ইমান ভালদৰে লিখা নাই, হেণ্ডৰাইটিং হেণ্ডৰাইটিং বৰ ইমান ঠিক নহয়। প্ৰতিবিম্বৰ আকাৰ, অৱস্থান, নেচাৰ, প্ৰতিবিম্বটো চাইজ নেচাৰ মানে কোনটো টাইপৰ হয় লিখিব লাগিব, আৰু বিবৰ্ধন নিৰ্ণয় কৰা। বিবৰ্ধন নিৰ্ণয় কৰা। অ'কে, এতিয়া প্ৰথম কথা চোৱা, লেন্স চৰি মই দাপোন লিখিছোঁ ন, ইয়াত লেন্স হ'ব হা। চোৱা, লেন্সৰ ক্ষেত্ৰত এতিয়া কি লেন্স দিয়া আছে? উত্তল লেন্স, ফাৰ্ষ্ট কথা, ঠিক আছে। আৰু আমাক কি দিয়া আছে? লক্ষ্য বস্তুৰ উচ্চতা দিয়া আছে আৰু লক্ষ্য বস্তুৰ ডিষ্টেঞ্চটো দিয়া আছে। অ'কে, আৰু ফ'কাছ দৈৰ্ঘ্য দিয়া আছে, ঠিক আছে। তো সেইখিনি আমি ইয়াতে কিনাৰতে লিখি লওঁ। হাইট অফ দ্য অবজেক্ট মানে লক্ষ্য বস্তুৰ আকাৰটো, উচ্চতা। হাইট অফ অবজেক্ট, ইয়াত মই গোটেইটো লিখি দিয়া নাই, হাইট অফ বুলি লিখিছোঁ। লক্ষ্য বস্তুৰ আকাৰ 4 চেণ্টিমিটাৰ, ঠিক আছে। আৰু কি দিয়া আছে? ইউটো দিয়া আছে, ইউৰ ডিষ্টেঞ্চটো 30 চেণ্টিমিটাৰ। আৰু কি দিয়া আছে? ফ'কাছ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ। এটা কথা মই আগতে তোমালোকক যেতিয়া দাপোনৰ অংক শিকাইছিলোঁ তেতিয়া এটা কথা কৈছিলোঁ যে উত্তল যিটো দাপোন থাকিব তাৰ ফ'কাছ দৈৰ্ঘ্য সদায় প্লাছত থাকিব। অৱতলৰ ক্ষেত্ৰত কি হ'ব? ফ'কাছ দৈৰ্ঘ্য মাইনাছত থাকিব। লেন্সৰ ক্ষেত্ৰতো সেই একেই কথা। ডেট মিনছ ইয়াত উত্তল লেন্স হয়, সেইকাৰণে ফ'কাছ দৈৰ্ঘ্য প্লাছত থাকিব। আৰু এটা কথা,
যেতিয়া আমি দূৰত্বটো যেতিয়া হেৰি কৰোঁ তেতিয়া কি হয় মই ৰাখি পিনি দেখুৱাই দিছোঁ বাৰু এইটো হৈছে মুখ্য অক্ষ এটাও আছে অপটিকেল চেণ্টাৰ লক্ষ্য বস্তুটো আমি সদায় ইয়াত ৰাখোঁ হয়নে চ' এই যিটো মুখ্য অক্ষ আছে তাৰ ওপৰত যিমানকেইটা আমি মান পাম গোটেইবোৰকে আমি প্লাছত লিখিম হৈ গ'ল সেই মুখ্য অক্ষৰ যদি ইফালে যদি কিবা মান পাওঁ নহয় ইয়াত যদি কিবা মান পাওঁ তেতিয়াহ'লে তাক আমি মাইনাছত লিখিম সেইটো কেনেকৈ কৰিম সেইটো আমি পিছলৈ বুজি পাম আৰু লক্ষ্যবস্তুৰ যিটো ৰশ্মি আহিব লক্ষ্যবস্তুৰ পৰা মানে যিটো আহিব ৰে চ' সেইটো এইফালে যাবনে ইয়াৰ যিটো লেন্স আছে এইফালে আহিব অবভিয়াছলি এইফালে আহিব আৰু এইফালে যিকেইটা যায় তেতিয়া এইটোক প্লাছত লিখা হয় আৰু লক্ষ্যবস্তুৰ যেতিয়া ডিষ্টেঞ্চটো হেৰি কৰা হয় ঠিক আছে ডিষ্টেঞ্চটো যেতিয়া আমি চেক কৰোঁ তেতিয়া সদায় অ'ৰ পৰা চেক কৰোঁ লক্ষ্যবস্তু ইয়াত চোৱা আছে চ' ইয়াৰ পৰা লক্ষ্যবস্তুলৈকে কিমান ডিষ্টেঞ্চ আমাক দিছে যে লক্ষ্যবস্তুৰ দূৰত্বটো 30 সেন্টিমিটাৰ চ' ইয়াৰ পৰা মেজাৰ কৰিছোঁ না এইফালে গ'লে মাইনাছত থাকে মানে লক্ষ্যবস্তুটো মাইনাছত থাকিব হ'ল এইটো মই যেতিয়া দাপনৰ অংক শিকাইছিলোঁ এতিয়াও মই সেই একেটা কথাই ভালদৰে হেৰি কৰিলোঁ তোমালোকক ঠিক আছে শিকালোঁ আৰু হাইট অফ অবজেক্ট চোৱা হাইট অফ অবজেক্টটো ক'ত আছে ইফালে আছে নে ওপৰ ফালে আছে মই তোমাক এটা কথা কৈছিলোঁ যে যেতিয়া এই মুখ্য অক্ষৰ ওপৰ ফালে যিকোনো বস্তু থাকিব তাক আমি প্লাছ দি পিনি লিখিম ডনেট কৰিম ঠিক আছে হ'ল এইখিনি এতিয়া আহোঁ ফৰ্মুলালৈ যিটো ফৰ্মুলা আমাক দিয়া আছে লেন্সৰ যিটো ফৰ্মুলা কি দিয়া আছে লেন্সৰ ফৰ্মুলা আমাৰ ওচৰত আছে যে 1/f = 1/v - 1/u ওকে চ' এইটো ফৰ্মুলা যদি আমি পুট কৰিবলৈ যাওঁ আমাক ভি মানটো দিয়া নাই ভি মানটো আমি হেৰি কৰিব লাগিব ঠিক আছে উলিয়াব লাগিব চ' 1/f = এতিয়া বাৰু ইয়াত আমাক কোনটো লাগে ভি লাগে হয়নে চ' ভিটোক ইয়াত ৰাখি দিওঁ ৰাখোঁ নে নাৰাখোঁ এইটো কৈ থাকিম বাৰু পিছত 1/fটো কিমান আছিলে 1/fটো 1/10 আছে প্লাছটো মই লিখা নাই 1/v ভিটো আমাক দিয়া নাই -1/-30 হ'লনে 1/10 = 1/v ইয়াতো মাইনাছ এইটো মাইনাছ আমি প্লাছত লিখি দিব পাৰোঁ 1/30 ঠিক আছে এই 1/30টোক যদি আমি এইফালে লৈ যাওঁ তেতিয়া কি হ'বহি 1/10 - 1/30 = 1/v এইটোক আকৌ এবাৰ লিখি লৈছোঁ মই এই পাৰ্টটো এইপাই লিখিছোঁ এইখিনি আই হোপ ইউ ডোণ্ট মাইণ্ড 1/v = 1/10 - 1/30 ইয়াত কি হ'ব 1/v = 10 আৰু 30 লসাগু 30 3 - 1 1/v = 2/30 কাটিলে 1/15 ভি মান কিমান পাই যাম আমি এইটো কৰিলে v × 1 v 15 × 1 15 সেন্টিমিটাৰ এটা মানটো প্লাছত আহিছেনে অবভিয়াছলি প্লাছত আহিলে প্লাছত যেতিয়া আহিছে তেতিয়া এটা ভি মানটো আমি ইয়াত লিখিছোঁ +15 বুলি লিখি দিব পাৰোঁ +15 সেন্টিমিটাৰ ঠিক আছে আহি গ'ল চ' এতিয়া যেতিয়া ভিৰ মানটো আহি গ'ল ভি মানটো আহি যোৱাৰ পিছত আমি কি কৰিম আমাক কি বিচাৰিছিলে যাৰ ভিৰ অৱস্থানটো আছে আমাৰ ওচৰত ভিৰ অৱস্থানটো আমাৰ ওচৰত আহিলে এতিয়া আমাক কি লাগে তাৰ আকাৰটো লাগে হয়নে যিটো ইমেজ গঠন হ'ল ইমেজটোৰ আকাৰটো লাগে সাইজটো লাগে আমাক ইমেজৰ সাইজটো আমি কেনেকৈ উলিয়াম ফাৰ্ষ্ট অফ অল তাৰ আমি এমটো উলিয়াই ল'ম বিবৰ্ধনৰ যিটো ফৰ্মুলা আছে ফৰ্মুলাটো কি যিটো লেন্সৰ ক্ষেত্ৰত কি আছে ফৰ্মুলা m = v/u হয়নে চ' v মানটো কিমান আছে 15 u মান কিমান আছে -30 -30 প্লাছ লিখি কিমান পাম 1 ইয়াক যদি কাটি দিওঁ 2 টাইমছ যাব 1/-2 ঠিক আছে বা ইয়াক লিখিলে -1/2 হৈ যাব ঠিক আছে -1/2 সেন্টিমিটাৰ
বা তোমালোকে -0.5 সেন্টিমিটাৰ লিখিব পাৰা ওকে আৰু ইয়াত আৰু কি আছে আৰু কি উলিয়াবলৈ আছিলে আকাৰ উলিয়াবলৈ আছিলে মানে আকাৰটো কেনেকৈ উলিয়াম m is equal to height of image hi by height of object হয়নে সো ইয়াত আমাক কি দিয়া আছে m টো আমাৰ ওচৰত আহিলে মানে 0.5 হয়নে তাৰ পিছত আছে is equal to height of image টো উলিয়াব লাগিব আকাৰটো আৰু height of object আমাক দিয়া আছে 4 সো এটো ইনটু কৰিলে পাম আমি -2 পাম -2 সেন্টিমিটাৰ ঠিক আছে সো যেতিয়া -2 সেন্টিমিটাৰ পালো এটা যেতিয়া আমি ওপৰ ছবিটো আঁকিছিলো যে তাত যদি আমি হেৰি কৰিবলৈ হয় পুট কৰিবলৈ হয় তেতিয়া কিমান পাম এটো ধৰি লোৱা হাইট অফ ইমেজ টো 4 সেন্টিমিটাৰ আছিল ঠিক আছে এটো 30 আছিল এতিয়া যেতিয়া হাইট অফ ইমেজ টো মাইনাসত আহিলে ইয়াত চোৱা -2 আহিছে তেতিয়া কি হ'ব মই এটা কথা মন কৰিছিলো তোমালোকক কৈছিল যে যিমানবোৰ এই মুখ্য অক্ষৰ ইয়াত আহিব ঠিক আছে সেইবোৰ গোটেইবোৰ মুখ্য অক্ষৰ ওপৰত দিয়াখিনি ইয়াত আহিব ঠিক আছে প্লাসত আহিব আৰু এইখিনি নকৰিব তো ইয়াত যদি -2 ওলালে দ্যাট মিন্স ওপৰ ফালে না যায় ইফালে থাকিব ঠিক আছে তলত থাকিব এটো গম পাই গলো আমি তো সাইজ এটো 15 আসলে ইয়াত 30 মানে আধা ইমানটো মানত আহিব আৰু ইফালে আহিব ঠিক আছে তলৰ পিনে আহিব আৰু সাইজটো কিমান 2 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব হ'ব তা 15 সেন্টিমিটাৰ আই হোপ এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল তোমালোকৰ সো নেক্সট এতিয়া বুকৰ কোৱেশ্চন এটা দিয়া আছিলে যেটো এক্সাম্পলতে দিয়া আছে 182 তো হেতুকে মই ভালদৰে তোমালোকক হেই কৰি দিছো ঠিক আছে শিকাই দিছো ওকে সো তোমালোকৰ তাত পেজ নম্বৰ 182 দিয়া আছিলে কি বুলি দিয়া আছে মই ইয়াত আকৌ হেই কৰি নাথাকো ঠিক আছে লিখি নাথাকো মই জাস্ট আনসাৰটো কি আছে তোমালোকক তাতে এবাৰ যদি শিকাই দিও তেতিয়া হলে তোমালোকৰ অসুবিধা নহয় বুজিবলৈ বুকত আছে অলৰেডি যদিও মই তোমালোকক এবাৰ শিকাই দিছো লেন্সটো কি লেন্সৰ কথা কৈছে অবতল লেন্স এখনৰ কি কৈছে ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ অবতল লেন্স মই এটা কথা কৈছিল যে অবতল লেন্স যেতিয়া হ'ব তেতিয়া তাৰ ফোকাস দৈৰ্ঘ্যটো মাইনাসত আহিব -15 সেন্টিমিটাৰ ডন লেন্সৰ পৰা কিমান দূৰত্বত লক্ষ্য বস্তু এটা ৰাখিব লাগিব মানে লক্ষ্য বস্তুৰ দূৰত্ব সুধিছে যেটো আমি নাজানো তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে তো প্ৰতিবিম্ব দূৰত্বটো আমাক দি দিছে v = 10 সেন্টিমিটাৰ দি দিছে ঠিক আছে আৰু কি আছিল প্ৰতিবিম্ব গঠন কৰিব পাৰে তদুপৰি লেন্সৰ m ৰ যেটো ভ্যালু আছে হেতু আমাক উলিয়াব কৈছে সেইখিনি বাৰ আমি ইয়াত উলিয়াম এটা v ৰ মানটো কি হ'ব হেতু আমাক লাগিব ইয়াত v প্লাস মাইনাস টো বহুত হেই কৰে নহয় জানো এটা প্লাস বা মাইনাস যদি ভুল হৈ যায় তো গোটেই অংকতে ভুল হৈ যাব তো ইয়াত এটা কথা মেনশন আছে চোৱা অবতল লেন্সে সদায় লক্ষ্য বস্তু যিফালে থাকে হেফালে সদায় অক্ষত প্ৰতিবিম্ব গঠন কৰিব লক্ষ্য বস্তুৰ ফালেই যদি ইমেজ গঠন হৈছে অবতল লেন্সৰ ক্ষেত্ৰত তেন্তে হি সদায় অক্ষত হ'ব -10 সেন্টিমিটাৰ ডন মানে কি শুনা অবতল লেন্সে হয় বা এইটো ঠিক আছে কথাটো কৈছো লক্ষ্য বস্তু ইয়াত আৰু প্ৰতিবিম্বটো এইফালে এতিয়া প্ৰথম কথা প্ৰতিবিম্বৰ ডিসটেন্সে হোক বা লক্ষ্য বস্তুৰ দূৰত্বই হোক মেজাৰ আমি কোপা কৰিম মেজাৰ কৰিবলৈ এইফালে যাব লাগিব আৰু মই এটা কৈছো এইফালৰ পৰা যেতিয়া আহিম ইমেজটো যদি ইয়াত গঠন হ'ব আমি যদি ইপিনৰ পৰা আহিব লাগিব ইপিনৰ পৰা আহিবলৈ হলে মই কৈছো সদায় কিয়ত থাকিব মাইনাসত থাকিব ইফালৰ পৰা যদি যাব লগিয়া হয় কাৰণ ইয়াৰ আগৰ অংকটোত আমি প্ৰতিবিম্ব দূৰত্বটো কত পালো 15 সেন্টিমিটাৰ পাইছিলো এই ৰখত তো ইয়াত পোৱা মানে আমি ইয়াৰ পৰা ইফালে যাব লাগিব আৰু ইফালে যোৱা মানে প্লাসত লিখো হেকাৰণে আমি ভ্যালুটো +15 পাইছিলো নহয় জানো যদি একেফালে থকা হয় আৰু যদি হেয়া যদি অবতল লেন্সৰ কথা আহি যায় তেতিয়া হেয়া মাইনাসত থাকিব সো v = -10 সেন্টিমিটাৰ বুলি আমি লিখি ললো ঠিক আছে এতিয়া আমাক u2 লাগে সো u2 কি কৰিম যেটো ফৰ্মুলা আছে ফৰ্মুলাত পুট কৰি দিম
therefore 1 by v minus 1 by u is equal to 1 by f. So 1 by u is equal to 1 by v minus 1 by f, কাৰণ আমাক 1 by u টোহে উলিয়াব লাগে হয়নে? 1 by u is equal to 1 by minus 10 plus 1 by 15 হ'ল। মই এপাই লিখি দিয়া নাই, একেবাৰতে লিখি দিছোঁ তোমালোকলৈ। চ' 15 10 লসাগু হৈ যাব 30, ইয়াত হৈ যাব 10 3 গুণ -3, ইয়াত হৈ যাব প্লাছ কিহৰ কাৰণে হৈ যাব +15 কৈছিলোঁ। +15 হোৱাৰ কাৰণ এইটোৱে চোৱা, 15ৰ আগতো মাইনাছ চিন্তা আছিলে, ইয়াৰ লাইন আৰু এটা আহিলেহেঁতেন, মই লাইনটো লিখি দিয়া নাই। আৰু ইয়াৰ লাইনটো কি আহিলেহেঁতেন 1 by u is equal to 1 by -10 minus 1 by -15। চ' সেয়া মাইনাছ মাইনাছ গৈ কিনে প্লাছ হৈ গ'ল, সেইকাৰণে মই লাইনটো লিখি দিয়া নাই। ঠিক আছে, প্লাছ হৈ যাব তোমালোকৰ 2। তো এতিয়া আমি ইয়াৰ মানটো কিমান পালোঁ 1 by is equal to 3 minus 1 by 30। তো অবভিয়াছলি ইয়াক আমি -30 সেণ্টিমিটাৰে পাম। তো ইউ মানটো বেছিকেলি মাইনাছতে আহে। ঠিক আছে, কাৰণ ইউটোক আমি লক্ষ্য বস্তুৰ যিটো লেন্স বা দাপোনে হওক তাৰ সন্মুখতে ৰখা হয় নহয় জানো। লক্ষ্য বস্তু যদি পিছফালে ৰখা হয় তেতিয়া আমি ইউ মানটো প্লাছত লিখিম। ঠিক আছে, চ' ইউ মানটো আহি গ'ল আমাৰ ওচৰত। এতিয়া আমাক এমৰ ভেলুটো উলিয়াবলৈ কৈছে, মেগনিফিকেশ্যন এমৰ ভেলুটো উলিয়াবলৈ কৈছিলে, যিটো কি হয় এম ইজ ইকুৱেল টু আমাৰ ওচৰত ফৰ্মুলাটো কি আছে যে ভি বাই ইউ হয়নে, মেগনিফিকেশ্যন ইকুৱেল টু ভি বাই ইউ। চ' ইয়াত কি কৰিম, ভি মানটো কিমান দিয়া আছিলে -10, ইউ মানটো আছে -30, মাইনছে কটাকটি কৰিলে এয়া 1 by 3, বা ইয়াক আমি লিখিব পাৰোঁ প্লাছত আছে দেই 0.33 সেণ্টিমিটাৰ। ঠিক আছে, ত' ইয়াত আমি কি লিখিব পাৰিম, চৰি ইয়াৰ আগৰ যিটো আছিলে, এক মিনিট, ইয়াৰ আগৰ যিটো অংক আছিলে তাত তোমালোকৰ নেচাৰটো লিখা হোৱা নাছিলে। চ' নেচাৰটো মই ইয়াত লিখি দিছোঁ শুনা। যেতিয়া এতিয়া চল প্ৰতিবিম্বটো চিধাকৈ আছে নে ওলোটাকৈ আছে, প্ৰতিবিম্বটো যদি ওলোটাকৈ আছে তেতিয়া আমি এতিয়া কি ক'ম ইনভাৰ্টেড নহয় জানো, ওলোটা। আৰু যেতিয়াই ওলোটা হয় তেতিয়াই কি হয় ৰিয়েল ইমেজ গঠন কৰে, ওলোটা আৰু সত্য, ইনভাৰ্টেড এণ্ড ৰিয়েল। আৰু চাইজটো কি হয়, প্ৰতিবিম্ব লক্ষ্য বস্তু চাইজ 4 সেণ্টিমিটাৰ, ইয়াৰ 2 সেণ্টিমিটাৰ। তো অবভিয়াছলি আকাৰত সৰু হ'ল, আকাৰত সৰু। ঠিক আছে, তো ইয়াত কি কৰিম +33 সেণ্টিমিটাৰ পালোঁ 0.33। চ' যেতিয়া ইয়াৰ মানটো এমৰ মানটো যেতিয়া আমাৰ ওচৰত প্লাছত আহিলে, চ' আমি গম পাম যে যিটো প্ৰতিবিম্বটো অবভিয়াছলি প্ৰতিবিম্বটো অলৰেডি কৈছে যে একেফালে হেৰি আছিলে নহয় জানো। চ' আৰু এটা কথা ইয়াত কি হ'বগৈ, প্ৰতিবিম্বটো নেচাৰটো যদি আমি লিখিবলৈ যাওঁ, প্ৰথম কথা কি হ'বহি থিয় আৰু ওলোটা। এইটো আমি সদায় কৈছিলোঁ যে থিয় হ'লে ওলোটা হ'ব, থিয় আৰু ওলোটা। ঠিক আছে, নাম্বাৰ 2 হৈ যাব তোমাৰ তাৰ আকাৰৰ কথা ক'বলৈ গ'লে, যিটো লক্ষ্য বস্তু আকাৰ আছিলে তাৰ 3 ভাগৰ 1 ভাগ হয়। লক্ষ্য বস্তুৰ আকাৰতকৈ সৰু বা লক্ষ্য বস্তুৰ 1/3 পাৰ্ট বা 3 ভাগৰ 1 ভাগ, যিটো আকাৰৰ কথা কৈ আছোঁ হা, লক্ষ্য বস্তু 3 ভাগৰ 1 ভাগ বা লক্ষ্য বস্তুৰকৈ আকাৰত সৰু। অ'কে, চ' আজিলৈ মই তোমালোকক দুটা লেন্সৰ অংকটো কি হ'ব কি নহয় গোটেইখিনি কনচেপ্ট দি দিলোঁ। কাইলৈ যিমান মেথছ আছে ছায়েন্সৰ এই লেচন এইটোৰ বাকী আছে, কাইলৈ এইখিনি শেষ কৰি দিম। এণ্ড নেক্সট ক্লাছৰ পৰা কি নতুন লেচন ষ্টাৰ্ট কৰিম এইখিনি মই ক'ম কাইলৈ। ঠিক আছে, চি ইউ।